কি বুলি ভাবিছ গাঁৱৰ পৰা আপুনি ছোৱালীজনী মাৰি পেলাব নেকি আপুনি ছোৱালীজনী মাৰি পেলাব ছোৱালীজনী মাৰি নেপেলাব আপুনি এইজনী মৰি যোৱাই ভাল আজি তোক মই তেনেকে নেমাৰিব ভাবিছ ছোৱালীজনীক নেমাৰিব আপুনি ৰ'বচোন আপুনি নাইকিয়া হ'ল মোৰ ছোৱালীজনীক নেমাৰিব আপুনি ৰ'বচোন আপুনি কৰি দিলি মোক তোৰ নিচিনা ছোৱালী জীয়াই থকাতকে মৰি থকাই ভাল মান সন্মান সকলো শেষ কৰি পেলালি মোৰ মই নিজেই মৰি থাকিম কেতিয়াবা মৰমতে তোৰ নাম দিছিলো সোণজনী আজিৰ পৰা তই এইখন ঘৰৰ কুলক্ষণী ঐ তই কচোন কিবা আছে যদি কথা এটা আছে সেইকাৰণে তোৰ ওচৰলৈ আহিছোঁ কচোন কি কথা বাৰু বন্ধু বুলি কৈছোঁ সহায় অকণমান কৰিবিনে পাৰিলে নিশ্চয় কৰিম ক মোক অলপ কেইদিনমান থাকিবৰ কাৰণে জেগা এডোখৰ সুবিধা কৰি দেচোন য'ত নেকি কোনো মানুহ নাথাকে মোৰ পাতিবলগীয়া অলপ দৰকাৰী কথা আছে তাতে মৰি যোৱা মানুহৰ লগত তই ইমান ভাগি নপৰিবি ৰচোন আমিবোৰ আছোঁ নহয় আৰু ল'ৰা মানুহ ইমান সহজে ভাগি নপৰে তই নিজকে অলপ সাহস দে ল'ৰা মানুহ হ'লো বুলি কি আমাৰ দুখ নালাগে বেয়া নালাগে আমাৰ কি চকু পানী নোলায় হে ল'ৰা মানুহ হ'লো বুলি কি আমাক কাটিলে পানী ওলাব নেকি তেজ নোলায় ঐ ল'ৰা নাকান্দিবি না মই আছোঁ নহয় তোৰ লগত তোক মই অকলশৰীয়া হৈ যাবলৈ নিদিওঁ নেলাগে আৰু তই মোৰ লগত থাকিব তোক এতিয়া কোনেও নিদিয়ে মোৰ লগত থাকিবলৈ মই লগত নাথাকিলে তোৰ বহুত কষ্ট হ'ব আৰু মই তোক কষ্টত থাকিব দিব নোৱাৰো তই আগত ঘৰলৈ যা ঘৰলৈ গৈ মোৰ কথা কৈছা তাৰপিছত তই নিজে গম পাবি তোক মোৰ লগত থাকিবলৈ দিয়ে নে নিদিয়ে বুজি পাইছ তই যেনেকৈ মই কষ্টত থকাটো নিবিচাৰ মই যেনেকৈ তই কষ্টত থকাটো নিবিচাৰো তোৰ মা দেউতাইও তই কষ্টত থকাটো নিবিচাৰে বুজিলি তোক যাব কৈছো দে এতিয়া যা শুনজনী ৰাচোন ঐ তই অলপ তোৰ খংটো কমা তাইতো তোক ভাল পায় সেইকাৰণে তোৰ লগত লাগি আছে ভণ্টি দাদাবোৰ এতিয়া ক'ত আছে তই কিবা খবৰ পাইছা নেকি ক'ত আছে একোৱে গম পোৱা নাই 2 দিন হ'ল যিমান পাৰিছোঁ খবৰ ল'বলৈ চেষ্টা কৰি আছোঁ বহুত মনত পৰিছে দাদালে কিন্তু খবৰহে একো পোৱা নাই মনটোতো মোৰ বেয়া লাগিছে কাইলৈ তেতিয়া চাকৰিটো জইন কৰিব যাব লাগিব দাদাক লৈ যাব পাৰিলেহে মনটো ভাল লাগিলে হয় দাদাই তোৰ চাকৰিটোৰ কাৰণে ইমান কষ্ট কৰিছিল তই বিচৰা মতে সকলোবোৰ দিছিলে আৰু তাৰ বহুত ডাঙৰ সপোন আছিলে তোৰ চাকৰিটো হোৱাত হয় তাৰ সপোন পূৰা হ'ল কিন্তু চাকৰিটো পোৱাৰ পিছত তাৰো আমাৰ মাজলৈ দুখে নামি আহিলে তই এবাৰ বিচাৰি যাচোন দাদাক যাম ৰ দাদাক বিচাৰি পাব লাগিছে নহয় মাজনী মাজনী হয় মাজনী দৰৱ নাইকিয়া হলো কালিয়ে নাইকিয়া হ'ল দৰৱ তোক দৰৱ আনি দিয়া অভংটো এতিয়া নাই নহয় তোক দৰৱ আনি দিবলৈ সৰুদাও এতিয়া চাকৰিটো পাইছেহে আৰু দৰমহা পালেহে তোক দৰৱখিনি আনি দিব পাৰিব আৰু মই তোক পানীৰ বাদে একো দিব নোৱাৰো
অৱহেলা নকৰিবি আই তহঁতৰ ভালৰ কাৰণেতো এইখিনি কৰিছোঁ অৱহেলা নকৰা মানুহ এটা আছিলে কিন্তু তই বুজি নাপালি অন্তৰত আঘাত দি খেদি দিলি ভণ্টি তই কিন্তু ভাত সোনকালে ওলাবি দেই মোৰ টাউন যাব আছে সোণটো অ সোণটো সোণটো অ' মা মোৰ কি ভুল আছিলে বাৰু মইতো একেবাৰে নাজানো যে তাৰ জীৱনটো ইমানেই জটিল বুলি মই তাক ইমানেই ভাল পাই পেলালোঁ যে মই তাক এৰি একেবাৰে থাকিব নোৱাৰোঁ সোণজনী তই এইবিলাক কথা চিন্তা কৰিবলৈ এৰ সেইদিনাচোন তোক দেউতাই ইমানকৈ মাৰিছেই আজিলৈকেচোন ভালেই পোৱা নাই নিপিটিলে জানো হ'ব এই পিছত আৰু 3জনী ছোৱালী আছে তাইৰ পৰা কি শিকিব মোৰ মান সন্মান যোৱাটোতো দূৰৰে কথা কাইলৈ ভাল ল'ৰা এটা চাই সিহঁতকেইজনী মই কেনেকৈ বিয়া দিম কথা ক'বলৈ আহিছে দেউতা সিও বেয়া ল'ৰা নহয় আপুনি তাৰ জেগাত এবাৰ ৰৈ চিন্তা কৰি চাব মই তাক বহুত ভাল পাওঁ মোক মাৰি পেলালেও মাৰি পেলাব কিন্তু মই তাক পাহৰিব নোৱাৰোঁ হেৰা সোণজনীক লৈ আমি ইমানবোৰ সপোন দেখিছিলোঁ এতিয়া এইবোৰ কি হ'বলৈ গৈ আছে মই একেবাৰেই ধৰিব পৰা নাই এজনীয়ে যদি আমাক ইমান কষ্ট দিবলগীয়া হয় মই নোৱাৰা হৈছোঁ আৰু বয়সো হৈ গৈছে হেৰা যি পাৰা যিমান পাৰা তুমি তাইক ভালকৈ বুজোৱাচোন চা সোণজনী তই এনেকুৱা ল'ৰাটাৰ কথা চিন্তা কৰি থাক আৰু তই পাগলো হৈ থাক এইবোৰ মানুহে শুনিলে কি ক'ব বাৰু চা মই বুজি পাইছোঁ সি ইমানো বেয়া ল'ৰা নহয় কিন্তু আমাৰো মান সন্মানৰ কথা এটা আছে নহয় তোমালোকে মোক আৰু এইবোৰ কথা কৈ নাথাকিবা মই আৰু ইমানবোৰ চিন্তা মূৰটোত ল'ব নোৱাৰা হৈছোঁ তোমালোকে অকল মান সন্মান মানুহে কি ক'ব সেইবোৰে চিন্তা কৰি থাকা তাৰ গাত অকণমানো ভুল নথকাকে ঘৰৰ পৰা খেদি দিছে কোনোবাই জানো তাৰ কথা চিন্তা কৰিছে সি ক'ত আছে কি কৰিছে কি খাইছে অকল মইহে চিন্তা কৰিছোঁ মোৰ বুকুখনহে বিষাইছে তই পাগল হলি বুজালেও যে তই বুজি নাপাৱ মাক বাপেকৰ পৰিচয় নথকা ল'ৰাটোৰ লগত তই কিয় ইমান মৰি আছ মোক মাৰি পেলা না মাৰি পেলা দেউতা মোক মাৰি পেলাওক না দেউতা মই টাউনৰ পৰা আহোঁ কাম এটা আছে ঠিক আছে যা সোনকালে আহিবি খালি ক'লৈ যাওঁ মই টাউনৰ পৰা আহোঁ অঁ হয় নেকি অঁ মইতো দেউতাৰ ওচৰলৈ আহিছোঁ কিবা অঁ, কথা আছে এটা বাৰু। ঠিক যা আছে, দেই দিয়ক। তই। অ অৰুণ আহিলা বহাচোন বহা এইখিনিতে অকণমান ৰন্তু মই তোমাৰ ওচৰলৈ আহিলোঁ অলপ জৰুৰী কথা এটা পাতিবলৈ পিছে কথাটো অকণমান লাজ লগা হ'লেও উপায় নাই পাতিবই লাগিব বাৰু পাতিম বাৰু তই অকণমান বহ মাজনী অ মাজনী এই তামোলৰ বটাটো লৈ আনচোন অকণমান এই তামোল চালি খাবলৈ মোৰ এটা সময় নাই কথাখিনিকে পাতি লওঁ নেকি ৰন্তু অ আনিলি আন তামোলখন আন বৰ্তা অঁ। তামোল কাটি খাব দেই হ'ব অৰুণ খা অৱশ্যে কথাটো পাতিবলৈ লাজ লগা হ'লেও মোৰ উপায় নাই বুজিছা ৰন্তু তুমিয়ে মইচোন একেলগৰ কিনো লাজ কৰিবলগীয়া কথাটো আছে কোৱাচোন কোৱা কিনো হ'ল এতিয়া তোমাৰ নিজৰ ল'ৰা বুলি ক'বলৈও বেয়া হয় কিন্তু তোমাৰ ল'ৰা বুলি নকৈ এতিয়া কি বুলি বেলেগে পৰিচয় দিম কোৱাচোন তুমি কাৰ কথা কৈ সুধিব গৈছা মই গম পাইছোঁ মই তাক সেইদিনাখন গালি পাৰি খেদিলোঁ তাতে সি ঘৰৰ পৰা কান্দি কান্দি ওলাই গ'ল কেনেবাকৈ আকৌ তোমালোকৰ ঘৰৰ ফালে গৈছে নেকি চাবা কেনেবাকৈ তোমাৰ ঘৰত থাকিবলৈ দিছা নেকি আকৌ নিদিবা চাবা আকৌ তাতে তোমাৰ ঘৰত ছোৱালী আছে
আমাৰ ঘৰত অৱশ্যে থকা নাই ক'ত আছে সেইটোও গম নাপাওঁ মোৰ ডাঙৰ ছোৱালীজনীৰ লগত ভাল পোৱাৰ সম্পৰ্ক এটা আছিলে এতিয়া এনেকুৱা এটা অৱস্থা হৈছেগৈ তাইক বুজাই বঢ়ায়ো কেতিয়াবা খঙতে দুই এচাত দিব লগাও হৈছে হ'লেও তাইক বুজাব পৰা নাই পিছত উপায় নাইকিয়া হৈ বহুত ভাবি গুণি তোমাৰ ওচৰত এই কথাষাৰ ক'বলৈ আহিছোঁ তই এতিয়া সেইবোৰ কথা মোৰ আগত কৈ একো লাভ নাই আৰু এতিয়া সি মোৰ একো নহয় বুজিছ তোৰ ছোৱালী এতিয়া তই যি কৰ তাকে কৰ লোকৰ বোজাটো মই সেইদিনাখনেই দলিয়াই পেলাই দিছোঁ আৰু ইমান দূৰলৈ দলিয়াই পেলাইছোঁ সি যদি তাত কেতিয়াবা গেলি পেচিও থাকে মই তাৰ গোন্ধ কেতিয়াও নাপাওঁ তোমাৰ লগত সি বহুত কষ্ট কৰিছে ৰন্তু আমি নিজে দেখিছোঁ নহয় এইবোৰ কথা যদি তই পাতিবলৈ আহিছ তেতিয়াহ'লে তই মোৰ ঘৰৰ পৰা উঠি গ'লে মই ভাল পাম আৰু কেতিয়াও নাহিলেও মই ভাল পাম উঠিছোঁ ৰন্তু তোমাৰ কিন্তু শেষটো বৰ ভালকৈ নাযাব অহংকাৰবিলাক বৰ বেছি বাঢ়ি গ'ল ছোৱালী যাওঁ দে দুখ কৰি নাথাকিবি ভালে থাক বিকাশ 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 বহিয়া দে ইমান শুই আছ নে তই শুইছোঁ যি আছে খাইছোঁ আৰু চৰাই চিকটি মাতবোৰ শুনি ইয়াতে বহি আছোঁ এইখিনিলা আপোনাৰ বাৰু অকলে অকলে ভয় নালাগেনে এই নদীৰ পাৰখনত আজিকালি দিনতনো ভয় কৰিবলৈ কি আছে অ' ছোৱালী ভয় কৰিলে অকল মানুহক কৰিব লাগে আৰু সময়ত এতিয়া সেইবোৰ বাদ দেচোন তোলৈ বস্তু কেইটামান লৈ আহিছোঁ ঐ সেইকেইটা দিয়াচোন মোৰ ল এইকেইটা বনাই খাবি ঐলা মোক এই ফেক্টৰী ফালেকে কাম এটা চাই দিবিচোন গাঁৱত কোনো কাম কৰিবলৈ নমতাই হ'ল চাই দিম ৰ তই এইবোৰ কথা ইমান চিন্তা কৰি নাথাকিবি আৰু শুনচোন কালি যে শুনজনীৰ ঘৰত মাকহঁতে খুব পিটিছে তাই বোলে তোৰ কথা চিন্তা কৰি কৰি ভাত পানী একেবাৰে নোখোৱা হ'ল অকল তোৰ কথাই ভাবি থাকে আৰু মোকো সুধি থাকে আপুনি ক'ত আছে কি কৰি আছে আমাৰ ই আকৌ মোক ক'বলৈ মানা কৰি থৈছে নহয় বেচেৰীজনীলে বেয়া লাগে অ' মোৰ কাৰণে এনেই এনেই বহুতখিনি কষ্ট পাই আছে মোৰ তাইক মনা কৰি থোৱা কিবা কাৰণ এটাহে আছে অলপ সিহঁতৰ ঘৰত এই হুলস্থুলবোৰ কমি ল'বলৈ দে তাৰপিছতে মই তোৰ ওচৰলৈ লৈ আহিম বেচেৰীজনী মুখখন আৰু মই চাব নোৱাৰোঁ মোৰ ওচৰলৈ নানিবিয়ে নহ'লে ভণ্টি অলপ ৰ'বাচোন কোৱা বা ভণ্টি তুমি চাগে দাদাৰ কথা একো গম নোপোৱা ন বহুত দিনৰ পৰা বিচাৰি আছোঁ একোৱে গম নাই পোৱা ক'ত আছে দেউতা ক'ত আছে ঘৰতে শুই আছে ক'ত থাকিব উঠিবতো নোৱাৰে বিচনাৰ পৰা মই এতিয়া অকলে চোৱা চিতা কৰি আছোঁ বহুত কষ্ট হৈছে বেয়া লাগিছে বহুত কিন্তু উপায় নাই ন মই এতিয়া তোমাৰ দাদাক বিচাৰিয়ে ফুৰিছোঁ বিচাৰি পালে খবৰ দিবাচোন দেই বা ঠিক আছে তুমি এতিয়া যোৱা নহ'লে মই গৈছোঁ হ'ব যোৱা বাপ ক'লৈ যাওঁ এই ৰাতি দোকানৰ পিনে অলপ ওলাই আহিছোঁ হয় নেকি বাকী কিবা কাম ধান্দা লগাইছনে কাম বিচাৰি আছোঁ আজিকালি আকৌ ঘপকৈ কাম পাবও লাগিব নহয় সেইটো হয় বাৰু ধৈৰ্য ধৰ পাবি হা কাম কৰিবলৈ মনটোও থাকিব লাগিব নহয় হয় নহয় আচ্ছা শুনচোন এই বিকাশ বোলা ল'ৰাটো যে ঘৰৰ পৰা মাৰধৰ কৰি
পঠিয়াই দিলে খেদি দিলে যে তাক সি ঘৰত নায়েই বোলে এইকেইদিন কেনেবাকৈ তই তাক দেখিছিলি নেকি ক'ৰবাত তেনেকে দেখা নাই আমি লগৰকেইটা বিচাৰিও আছোঁ খালি একো খবৰ পোৱা নাই ক'লৈনো গ'ল ল'ৰাটো একদম নাপাত্তা হ'লো তহঁতি অকণমান খা খবৰ কৰিবিচোন দেই হ'ব তই যা চিৰজীৱনৰ কথা দিছিলা কতেনো হেৰালা তুমি কিয় কৰি গলা মোকো দি সহাৰা মিছা কথা দিয়া জুৰিয়াই নিছিলা প্ৰেমৰ মায়া আজি আকৌ হঠাতে ওলালেহি যে তই মই আকৌ ভাবিছিলোঁ তই গাঁৱটোকে সাৱটি লৈ কান্দি আছ ঐ তৰা তই আমাৰ তাৰ কথা কিবা গম পাৱ নেকি ক'ত আছে কি কৰিছে ঐ শুনজনী তই কেলে এনেকুৱা হৈছে বাৰু বিকাশ আৰু আমাৰ গাঁৱত নাই সি চাগে গুৱাহাটী ছাইডে গৈছে ইমান দূৰলৈ গৈছে মই কেনেকৈ গম পাম বাৰু সি ক'ত আছে তই এনেই কৈছ সি মোক এৰি থৈ ইমান দূৰ নাযায় অ' এতিয়ালৈ নাই অ' গ'ল সি ইয়াত বাৰু তাক কোনে থাকিবলৈ দিব তই কচোন মই দিম মই তয়ো তাক বিচাৰি দিব নালাগে হ'ব দে এইকনো কোনে বুজালে বুজি পাব অ' খুৰা আপোনাৰ যে খুৰা বুলি মাতিবলৈ মোৰ লাজ লাগে হা বুঢ়া বুলি মাতিব লাগে আপোনাক জীয়াই কিয় আছে বাৰু আপুনি মানুহটো ল'ৰাটোক এনেকৈ ঘৰৰ পৰা উলিয়াই খেদি দিলে আৰু এতিয়া পিছত ঠিকছে শুই আছে হা তাক যে আপুনি এতিয়া খেদি পেলাই সি ক'ত আছে কি কৰিছে কি খাইছে কিবা এটা খবৰ লৈছে হা আপোনাৰ যে স্বাৰ্থপৰ মানুহ এটা মই একেবাৰে দেখা নাই আপুনি পৃথিৱীত জীয়াই থকা একো অধিকাৰী নাই মৰি থাকিব লাগে আপুনি নিজৰ পুতেৰৰ চাকৰি নোহোৱালৈকে সি ঘটা টকাৰে ভালকে খালে হা তেতিয়া ভাত খাবলৈ লাজ নালাগিলে তেতিয়া দৰৱ খাবলৈ লাজ নালাগিলে আৰু যেতিয়া নিজৰ পিতৰৰ চাকৰি হ'ল হা তাক ঘৰৰ পৰা উলিয়াই খেদি দিলে আপোনাৰ যে একেবাৰে জীয়াই থকা অধিকাৰ নাই থাকক আপুনি নৰকতো আপুনি একেবাৰে স্থান নাপায় থাকক তই কি কৰিছ ইয়াত এনেই ইয়াতে ৰখি আছোঁ ঐ অকণমান আঁতৰলৈ আছোন বিকাশক চিনি পাওঁ নহয় তহঁতে অঁ পাওঁ আমাৰ লগৰ তহঁতৰ লগৰে নহয় বিকাশক আজি কেইবাদিনো হ'ল ঘৰৰ পৰা মাৰধৰ কৰি খেদি পঠিয়াই দিলে গম পাওঁ নেকি গম পাইছিলোঁ অলপকে তাকে এতিয়া নাই মানুহটো বিচাৰিও ফুৰিছোঁ তহঁতে দেখিছিলি নি বাৰু দাইটি তাক আমিও বিচাৰিবলৈ চেষ্টা কৰি আছোঁ কিন্তু নাই পোৱা নহয় ক'তনো গ'ল ঐ তহঁতি কেনেবাকৈ যদি লগ পাৱ তাক যদি দেখা পাৱ তহঁতি তাক ৰাখিবিচোন তাইটি তাক খেদাই পঠিয়াইছে ভালেই হৈছে আপোনাৰ ছোৱালীজনীৰ লগতে গাঁওখনহে বদনাম হৈছিল একে কিছুমান মানুহ ইমান নিষ্ঠুৰ হ'ব পাৰে কোনো বাছ বিচাৰ নাহেও কথাটো ভালকৈ বুজি নলয় যে ঘটনাটোনো কি কেলেনো যাব লগা হ'ল কেলেনো তাক ঘৰৰ পৰা পঠিয়ালে সেইবিলাক বাছ বিচাৰ নাই জানো তহঁতৰ দে আহোঁ দেউতা মোৰ চাকৰি ডিব্ৰুগড়তে পৰিছে ঘৰখন এতিয়া তোৰ ওপৰতে এৰি থৈ যাম তই ভণ্টিক ভালকৈ চাবি তোৰ চাকৰিটো হোৱাৰ কাৰণে মোৰ যিমান বেছি ভাল লাগিছিলে তাতকৈ এতিয়া দেখোন বেছি ভয়ো লাগিছে তই দেউতা বেছি ভয় নকৰিবি মই যিমান পাৰোঁ চেষ্টা কৰিম ভালে চলিবলৈ কাৰণে সৰুতে কলেজৰ বাদে তহঁতক ক'তো অকলে যাবলৈ দিয়াই নাছিলোঁ আৰু এতিয়া গম পাইছোঁ দেউতা এতিয়া ভগৱানৰ পৰা যেনে তেনে চাকৰিটো পাইছোঁহে নগ'লে জানো হ'ব যাবটোতো লাগিবই কিন্তু ভনীয়েৰজনীও দেখোন গাভৰু আহিলে মোৰ কথাটো বাৰু বাদ দে মইতো এতিয়া বিচনাৰ পৰাই উঠিব নোৱাৰোঁ কি যে হ'ব পঠিয়াই দিলে তোক সেইবোৰহে চিন্তা কৰি আছোঁ সকলোবোৰ চেষ্টা কৰিবলৈ দাদা আছিলেই হয়তো বুজিয়ে নাপালি তাক চাহ শুনটো তই আৰু তাৰ কথা এতিয়া মোক আৰু কৈ নাথাকিবি বেলেগ উপায় একোৱেই নাই চাকৰিটো নকৰিলে ঘৰখন চলাম কেনেকৈ সকলো সমস্যাৰ এটা সমাধান আছে সেই বুলি
তাক মোৰ ঘৰখনত ৰাখি পেলাই মই বুকুত এটা ডাঙৰ বিষ লৈ ফুৰিব নোৱাৰো নহয়। এতিয়াহে তই মনটো বেয়া কৰিছ। অলপ দিনৰ পাছত যেতিয়া তই বিয়াখন পাতিবি তেতিয়াহে তই গম পাবি যে তাক পঠিয়াই দিয়াটো তোৰ কাৰণে ভাল আছিলে নে বেয়া আছিলে, আৰু তেতিয়াহে তই এইবিলাক কথা উপলব্ধি কৰিবি। বুজি পাইছোঁ দেউতা, এইকেইদিন মানুহৰ মুখৰ পৰা কথাবোৰ শুনিছোঁ। হ'ব দে, তই এতিয়া কামৰ জেগাত গৈ পেলাই এইবিলাক চিন্তা কৰি থাকিব নালাগে। কিন্তু ঘৰত সৰুকৈ ফোন এটা হ'লেও ব্যৱস্থা কৰি থৈ যাবি। ক'ৰবাত ধাৰ ঋণ কৰি হ'লেও ফোন এটা কিনি থৈ যা। কেতিয়াবা তোলেই খবৰ এটা ল'বলৈকেতো লাগে আমাক। মোৰেই যদি ঘপকৈ কিবা এটা হয় তেন্তে ভনীয়েতো খবৰ এটা দিব পাৰিব। হ'ব দে, মই আজি কিনি থৈ যাম বাৰু। ৰিণ্টু দা ক'ৰবাত গৈছিলে নেকি? এনেই অলপ ওলাই গৈছিলোঁ দোকানৰ ফালে। বিকাশৰ খবৰ কিবা পাইছিলে নেকি? ক'ত আছে সি? ক'লৈ গ'ল? কি কৰিছে? গম নাপাওঁ নহয় সি ক'ত আছে। আৰু এতিয়া তুমি তাক বিচাৰি কি লাভ? লাভ একো নাই, হ'লেও লগ পাবলৈ মন আছিল। তুমি এতিয়া তাক বিচাৰি একো লাভ নাই। তুমি তাক পাহৰিবলৈ চেষ্টা কৰা। ঘৰত আৰু কিমান মাৰ খাই থাকিবা? ঐ ল'ৰা, মই যোৱা ৰাতি তোৰ ভায়েৰক তই ইয়াতে আছ বুলি ক'লোঁ। ভায়েৰটো খবৰ নোপোৱাত মনটো বৰ বেয়া কৰি আছে। সেইকাৰণে তোৰ ভায়েৰৰ কথাখিনি কৈ দিলোঁ আৰু। সি এতিয়া কামৰ জেগাতে আছেনে? ভায়েৰ কামতে আছে, আৰু তাৰ বুলি এবাৰ জইনিং ডিব্ৰুগড়ত হৈছে। আৰু এটা কথা, সোণজনী কিন্তু তোক বিচাৰি গোটেই গাঁও ঘূৰি ফুৰিছে। কেনেবাকৈ যদি তই ইয়াত আছ বুলি তাই গম পায়, মই হ'লে ক'ব নোৱাৰোঁ দেই। তাইক লগ কৰিবলৈ বহুত মন গৈছে। এতিয়া আৰু সেই সাহস নাই। তাই আগৰ নিচিনাকৈ মোৰ ওচৰলৈ আহিব, অভিমান কৰি এটা চুমা খুজিব। হেল্ল', মই দাদাৰ ওচৰতে আছোঁ। শুন ল, কথা পাত। ঐ ল। দাদা, তই বহুত কষ্টত আছ ন? বহুত চিন্তা হৈ আছে তোৰ কাৰণে। মই আছোঁ ভাইটি, তই চিন্তা নকৰিবি। তোৰ চাগে বহুত কষ্ট হৈছে ন? পাৰিছনে বাৰু কামবোৰ ভালকৈ কৰিব? আৰু এটা কথা কিন্তু, জেগাবোৰ নতুন, অলপ সাৱধানে থাকিবি। আছোঁ দাদা, এতিয়া লাহে লাহে পাৰিছোঁ। মোৰ দেউতাৰ ওপৰত একদম খং উঠি আছে। কেইদিনমান হ'ল তোৰ প্ৰতি একোৱেই দিয়া নাই। যি হয় হৈ থাকক। ভাইটি, তই দেউতাক এনেকুৱা নকৰিবি। দেউতাৰ গাত একেবাৰে ভুল নাই। শুন, তই এইবিলাক মূৰ্খামি কামবোৰ নকৰিবি। ভগৱানে নহ'লে তোক বেয়া দেখিব। যদি ভগৱান আছে, আমাক আৰু তোক ইমান দুখ কিয় দি আছে? আছে ভাইটি, বেলেগ কোনো নহয় আমাৰ বাবে ভগৱান। কোন জান? আমি যাৰ বাবে এই পৃথিৱীখন দেখিছোঁ, যোনে আমাক জন্ম দিছে, সেয়া আমাৰ ভগৱান। আৰু এই পৃথিৱীত মা দেউতাতকৈ ওপৰত আৰু ভগৱান কোনো নাই। কথাষাৰ মনত ৰাখিবি। ভণ্টি, অঁ ভণ্টি। কোন হয়? অঁ, আপুনি শুই আছে? ভণ্টিহঁত নাই নেকি ঘৰত? নাই অ', এই পিছবেলা সময়ত সিহঁতি অকণমান ওলাই যায় নহয়। কি হ'ল, আজি দেখোন আমাৰ ঘৰলৈ নহা মানুহ আহিছ তই? ভণ্টিক বিচাৰি আহিছিলোঁ, অকণমান দৰকাৰ আছিলে। এতিয়া নাই, গধূলিকৈহে আহিব চাগে। তই এতিয়া নবহ নহয়? নবহো দিয়ক, মই যাওঁ নহ'লে। আপুনি থাকক। অঁ যা। ইয়াত পিছে তোমাৰ পষ্টিং কিমান দিনৰ কাৰণে? নাজানো, তথাপিও ইয়াত 2-3 বছৰ থাকিব লাগিব। তুমি যে চাকৰিটো কৰি আছা, দৰমহা পাতি ভালকৈ পাইছা জানো ইয়াত? পাইছোঁ, মোটামুটি চলি থাকিব পাৰোঁ। আৰু ঘৰলৈও পইচা পাতি পঠিয়াব লাগে নহয়। এনেই কিমানমান পোৱা বাৰু? মাহেকত 50,000 মান নাপাওঁ। এটা কাম কৰিবা, কাইলৈ মই শ্বপিং কৰিবলৈ যাম, মোৰ লগতে ওলাবা। কাপোৰ দুযোৰমান কিনি দিম তোমাক। কাইলৈ মোৰ ডিউটি আছে নহয়, কিমান টাইমত বা ছুটি পাওঁ? ৰাতি যাম, ওলাবা। দিনতহে তোমাৰ কাম আছে। চাওঁ বাৰু দিয়া, তোমাৰ লগত যাব পাৰিলে মোৰ এনেও ভালেই লাগিব। ভাল লাগিব আকৌ। কাপোৰ কিনাৰ পাছত ভাল হোটেল এখনত সোমাম দিয়া। তোমাৰ লগত অলপ সময় পাৰ কৰিম। হ'ব বাৰু দিয়া, তুমি যি ভাল ৰাখা। তুমি খাবানে? হে, মই এইবোৰ বেয়া বস্তু নাখাওঁ নহয়।
মোক ভাল পাইছা যেতিয়া, মোৰ লগত থাকিবা যেতিয়া, মোৰ লগত এইবোৰ বস্তু খাবই লাগিব। ঐ ল'ৰা, তই ক'ত আছ বাৰু? শুনজনী, তই বাৰু মোৰ কথা চিন্তা কৰি কান্দি আছ ন? তই বাৰু সময়মতে ভাত খাবলৈ পাইছনে? শুবলৈ পাইছনে? মোৰ বহুত মন গৈছে তোক লগ কৰিবলৈ, কিন্তু মোৰ তোৰ ওচৰলৈ যাবলৈ একেবাৰে সাহস নাইকিয়া হৈ গ'ল। তই আছ, তোক যাতে ভগৱানে ভালে ৰাখক, মোৰ সেই প্ৰাৰ্থনা তোৰ হয়। হে ভগৱান, তাক ভালে ৰাখিবা, লাগিলে মোকে মাৰি নিবা, মোকে কষ্ট দিবা তাৰ হয়। শুনজনী, মোৰ একেবাৰে জীয়াই থাকিবলৈ মন নোযোৱা হৈ গৈছে। অকল তোৰ বাবে জীয়াই আছোঁ, তই মোৰ কথা ইমান চিন্তা কৰি নাথাকিবি। মই যদি পৃথিৱীত জীয়াই আছোঁ অকল তোৰ বাবে, আৰু মোৰ বিশ্বাস আছে আমাৰ ভাল দিন আহিব। ভগৱান আছে, চকু মেলি চাব। মা নোহোৱা হোৱাৰ পৰাই সুখ শান্তি বুলিবলৈ তোৰ পৰাই পাইছিলোঁ, তাতো ভগৱানে কিনো বেয়া দেখিলে অঁতৰাই লৈ গৈছে মোৰ পৰা তোক। ঐ, আজি মই কামলৈ গৈছিলোঁ, অলপ অহা দেৰি হ'ল। তই কিবা খালি জানো? নাই খোৱা, অহা হ'লে হয় দেখোন ৰাতিখন। ল, তোলৈ চাউল কেইটামান লৈ আহিছোঁ, বনাই খাবি। ননা হ'লেও হয়, তই কাম কৰি কৰি মোৰ কাৰণে এনেই পইচাবিলাক খৰচ কৰি আছ। একো নহয় দেচোন, আৰু তোলৈ দালি চালি আনিবলৈ মোৰ হাতত পইচা একেবাৰে কমি গ'ল, সেইকাৰণে ৰাজা চাউলকেইটাই লৈ আহিলোঁ। আৰু আমাৰ নিচিনা মানুহৰ কাৰণে কম পইচাত যদি কিবা ভাল চাউল পোৱা যায়, সেয়া হৈছে ৰাজা চাউল। মই বনাই খাম, তই এতিয়া ঘৰলৈ যাগে যা, মই বহালৈ যাওঁগৈ। দিনতে আহিলোঁ, আহি বহি আছোঁ ইয়াতে, কেতিয়া যে আন্ধাৰ হৈ গ'ল গমেই নাপালোঁ। হ'ব দে, তই ৰ, মই আহিছোঁ। শুনজনী খবৰ এটা ল'বি পাৰিলে। তই আৰু ল'ৰা এই গাঁওখনত কাম নাপাওঁ বুজিছ। বহুত জেগাত তোৰ কাৰণে কাম বিচাৰি গ'লোঁ, তোৰ কথা ক'লে হেই তাক নলগাওঁ তেনেকৈ কয়। গাঁৱৰ মানুহবোৰ কিয় এনেকুৱা বাৰু? তইতো একো ভুল কৰা নাই ন? কিন্তু মই গুৱাহাটীত কাম এটা বিচাৰিছিলোঁ মোৰ কাৰণে। তই যদি মোৰ লগত যাৱ, যাব পাৰ। নগৈনো কি কৰিম, যাব লাগিব। ঐ, তই ভেঙা লাগি কি চাই আছ? চাহকণ বাকী দে আকৌ। লওক, চাহ খাই লওক। ঐ, সেইজনী সোণজনী নহয়নে? বেচেৰীজনীক কোনোবাই কৈ দিলে চাগে। তই মোক এৰি কেনেকৈ আছ বাৰু ইমান দিন? ভগৱানে যেনেকৈ ৰাখিছে, মাথো জানো যে জীয়াই আছোঁ তোৰ অবিহনে। মোক তোৰ লগত ক'ৰবালৈ লৈ জানা, এইখন গাঁৱৰ পৰা, ঘৰৰ মানুহৰ পৰা আঁতৰাই লৈ জানা, নহ'লে মই মৰি থাকিম। চুপ থাক, মুখত যিহে তাকে কৈ নিদিবি। তই এতিয়া মা দেউতা কথা মতে থাকিব লাগিব শুনজনী। মোৰ লগত থাকিলে তোৰ জীৱনটো এনেই ধ্বংস হৈ যাব। গোটেই জীৱনটো মোৰ লগত থাকিলে দুখৰ বাহিৰে আৰু একোৱেই নাপাওঁ। গোটেই জীৱনটো অকল দুখেই পাই থাকিবি। তাতকৈ বেলেগ ল'ৰা এটা চাই বিয়া হৈ গুচি যাবি, এদিন নহয় এদিন সুখী হ'ব পাৰিবি। এনেকৈ কেলে কৈছ বাৰু তই? মোৰ জীৱনটো দেখিছনে, সৰুৰ পৰাই কেনেকুৱা হৈছে, ইমান কষ্ট পাই আছোঁ। নিজৰ বুলিবলৈ কোনোৱে নাই। মা আছিলে, সেয়াও ভগৱানে বেছি দিন লগত থাকিবলৈ নিদিলে। তাৰপিছত ভাইটি ভণ্টি আৰু দেউতাক লৈ সুখী হৈ আছিলোঁ। পিছত গম পালোঁগৈ সেয়াও নিজৰ নহয় বোলে। আৰু এতিয়া তই মোৰ আছিলে আপোন বুলিবলৈ, তোকো এতিয়া মা দেউতাই মোলৈ কি বুলি দিব বাৰু কচোন? মই আছোঁ নহয়, মা দেউতা নিদিলেও মই তোৰে। মোৰ কপালত যদি সেন্দুৰ ল'ম, তোৰ হাতেৰে ল'ম, বেলেগৰ হাতেৰে কেতিয়াও নলওঁ। লাগিলে মই মোৰ জীৱনটোকে ত্যাগ কৰি দিম। তই পাগল হৈছ নেকি?
তই মোৰ হ'ব নোৱাৰ বুলি কৈছোনে নাই? আঁতৰি যা। জন্ম দিয়া মা দেউতাৰ কথা অকণমান চিন্তা কৰ। তই যেনেকৈ ভাবিছ তোৰ মা দেউতাই তেনেকৈ ভাবিব নোৱাৰে। তই ঘৰখনৰ ডাঙৰ ছোৱালী আৰু মোৰ নিচিনা পৰিচয় নথকা ল'ৰা এটালে কি বুলি দিব কচোন? মই যেনেকৈ তোৰ ভাল হোৱাটো চিন্তা কৰোঁ, তই যেনেকৈ মোৰ ভাল হোৱাটো চিন্তা কৰ, ঠিক তেনেকৈ তোৰ মা দেউতাই তোৰ ভাল হোৱাটোৱে বিচাৰে। তই মোক এতিয়া একেবাৰে বুজি নোপোৱা হৈছ ন? নাকান্দিবি শুনচোন, বুজি পাইছোঁ। দেউতা, অ' দেউতা, দেউতা কি হৈছে তোৰ? দেউতা, অ' দেউতা, দেউতা পানী অকণ খাচোন ন? অ' দেউতা, হেল্ল'। অ' ভণ্টি ক। অ' দা ক'ত তই? দেউতাৰ কিবা এটা হৈছে। কি? আছোন না, তই সোনকালে আছোন। মইতো এতিয়া যাব নোৱাৰিম, মোৰ ডিউটি আছে। তই নহ'লে কাম এটা কৰ, ডাঙৰ দা ওচৰলৈ যাচোন। ডাঙৰ দা ক'ত আছে মই গম নাপাওঁ নহয়। এই নৈ পাৰৰ চাপৰিতে আছে, মই তোক ৰাস্তাটো বটাই দিম, তই যা। অ' হ'ব দে। দেউতা মানে গাটো বেছি বেয়া লাগিছে, চিন্তাহে হৈছে মোৰ। তোমাক লগ পোৱাৰ দিনৰ পৰা শুনি আছো দেউতাৰ গা বেয়া ঔষধবোৰ দিয়ে থাকা দেখোন। শুনি শুনি আমনি লাগিছে আৰু। তুমি দেউতাৰ কথা তেনেকৈ নকবা। দেউতাৰ বেমাৰ বিচনাৰ পৰাই উঠিব নোৱাৰে, আজি বোলে উশাহটো ল'ব পৰা নাই। নকৈ নোৱাৰিছো আৰু। তোমাৰ দেউতাৰ এবাৰ কিবা হ'লেও এবাৰ কিন্তু তুমি ঘৰলৈ যাব নোৱাৰা, কৈ দিছো আকৌ। তুমি তেনেকৈ নকবা, ডিউটিৰ পৰা আহি যিমান টাইম তোমাকেই দিওঁ। আজি দেওবাৰ কাৰণে গোটেই দিনটো তোমাৰ লগতে আছো। সময় দিয়া, কিন্তু যেতিয়া আমি ক'বলৈ যোৱা প্ৰগ্ৰেম কৰোঁ তেতিয়াই তোমাৰ সমস্যাবোৰ আহে। তোমাক মই দেউতাৰ গা বেয়া বুলিয়ে কৈছো, ঘৰলৈ যাম বুলিতো কোৱা নাই। তোমাৰ দেউতাই এতিয়া উশাহ ল'ব নোৱাৰা হৈছে, যদিহে মৰি থাকে তুমিতো ঘৰলৈ যাবলগীয়া হ'ব আৰু আমাৰ ফুৰিবলৈ যোৱা প্ৰগ্ৰেমটো কেঞ্চেল হ'ব। তেনেকৈ ক'বলৈ বাৰু তোমাৰো অকণ বেয়া লগা নাইনে? এতিয়া আৰু ভাল লগা বেয়া লগা কথা কৈ থাকিবলৈ সময় নাই। মই মোৰ লগৰকেইজনীকো কৈ থৈছো তোমাৰ দেউতা মৰিলেও কিন্তু ফুৰিবলৈ যোৱা প্ৰগ্ৰেমটো কেঞ্চেল কৰিব নোৱাৰো। হ'ব বাৰু, ফুৰিবলৈ যাম বাৰু। এতিয়া তুমি খংটো কমোৱাচোন। অথনিৰ পৰাই খং উঠি আছে, খংটো কমাব নোৱাৰো। অথনিতে তোমাক চিগাৰেট আনিবলৈ ক'লো, আনি দিছা জানো? হ'ব ৰ'বা, আনি দিছো। বহুত চেষ্টা কৰিছোঁ তহঁতহালৰ কাৰণে। তহঁতহালৰ সুখৰ সংসাৰ এখন পাতি দিম বুলি মই বৰ চেষ্টা কৰিছোঁ, হোৱা নাই। কিন্তু মোৰ দৃঢ় বিশ্বাস
এদিন তহঁতৰ সুখৰ সংসাৰখন মই গঢ়ি তুলিমেই। এইটো মোৰ দায়িত্ব আৰু কৰ্তব্য। তোমাৰ দেউতা মৰিলে বুলি কাইলৈ ফুৰিবলৈ যোৱা প্ৰগ্ৰেমটো কেঞ্চেল নকৰিবা কিন্তু। এনেও ঘূৰি আহি সকাম পাবাহিয়ে। মই কাপোৰ চাপোৰ পেক কৰি অলৰেডি ৰেডি কৰি থৈছোঁ। হ'ব দিয়া, যাম।